এদিন ভাত পাচলি বনালে এনেকুৱা অশান্তি লাগে আৰু মায়ে ৰেগুলাৰ আমাক সদায় ৰাতিপুৱা গধূলি দুপৰীয়া ভাত পানী বনাই খুৱায় আৰু মাৰ কিমান কষ্ট হ'লে সঁচাকৈ ক্ৰিকেট অকণ ফলাই গ'ল আৰু বেছি নহয় বাৰু জাষ্ট গধূলিটো গ'লেই হ'ল আৰু মানে অকণমান এটা বহুত ডাঙৰ প্ৰব্লেম আছে ইয়াৰ বেছি কি গম পায় নে ভিতৰত বিচনা তলে চলে পিকাই দিয়ে গাইজ একদম মানে বহুত অভদ্ৰ হয় গাইজ আপোনালোকৰ মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ আৰু যিহেতু মাহঁতো ঘৰত নাই বুলি আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁ আৰু যিহেতু ভাল ভিডিঅ' দিব পৰা নাই আৰু এইখিনি বহুত প্ৰব্লেম হৈছে সেইকাৰণে ভিডিঅ' দিয়া নাই আৰু একেবাৰে বেয়া নাপাব তো গাইজ যিহেতু মা গ'ল মানে বিনিয়োগো তোলে আৰু কিয় গৈছে বাৰু এই ভিডিঅ'টোতে জানিব পাৰিব কিন্তু হ'ল আমাৰ বৰ্তা ল'ৰাটো মানে দাদা এজনে বিয়া পাতিছিলে তাৰমানে ছোৱালী আনিলে পলুৱাই আনিছে বিয়া পাতি নহয় বাৰু আৰু মানে যাব পৰা নাছিলে সেয়ে মানে বেয়াও পাই আছে আৰু মানে সেইকাৰণে মায়েতেও ভাবিলে একেবাৰে ফুৰিও আহিমগৈ আৰু মানে মাহঁতৰ মানে বোৱাৰীজনীকো চাই আহিমগৈ বুলি সেয়ে মায়েতি গ'ল বিনিয়োগটোলৈ বুলি আৰু পাপা নাই যোৱা বাৰু আৰু যিহেতু আজি মানে পাপাৰ লগৰ এজনো ঢুকাইছে সেয়েহে মানে পাপা তালৈ গ'ল আৰু মাহঁত গ'ল মানে বিনিয়োগটোলৈ বুলি আৰু ভাইটিকেইটাও গ'ল মাহঁতৰ লগত আৰু যিহেতু ঘৰৰ গোটেইখিনি কাম এতিয়া মই কৰিব লগা আছে যিহেতু পাপাও নাই মায়ো নাই আৰু যেতিয়া ভাত পানী বনোৱা নাই ভাত পানী বনাওঁগৈ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ একদম শেষখন চাবলৈ নাপাওঁ যদি নতুন দৰ্শক কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব আৰু যদি নতুন কোনোবা আহিছে এটা কমেণ্ট কৰিব আৰু অলপ খালি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ গাইজ মই প্ৰথমতে চচপেনটো লৈ লওঁ আৰু ইয়াতে পাপা মোৰ কাৰণে মানে চাউল উলিয়াই লওঁ তাৰপাছত পাতিব লাগিব ধুই মেলি আৰু দেখাইছোঁ মানে মই চাউলখিনি ইয়াত চচপেনত লৈ লোৱা আৰু এতিয়া মানে একেবাৰে ধুই আনি মানে পাতিয়ে ধুওঁ কালি মানে গধূলি বৰষুণ দিছিলে সেয়ে মানে এইফালে পানী হৈ আছে আৰু চোতালখন শুকুৱাই নাই দেখিছেনে আৰু গোটেইখন বোকা হৈ আছে এইবিলাক বাদ দিয়ে কৰি মই ভাতখিনি চাউলখিনি মানে ধুই আনিগৈ এইফালে মই টিউবৱেলত আহি পালোঁ এইফালে চাউলখিনি থৈ ল'লোঁ আৰু প্ৰথমতে মটৰৰ চুইচটো দি লওঁ মটৰত মানে ধুব লাগিব আৰু গাইজ আমাৰ এটা প্ৰব্লেম মানে মটৰটো হিট বহুত আৰু চাব দেই কেনেকৈ ঝাটকা মাৰে চাব এই চক কেনেকৈ ঝাটকা মাৰে মানে হিট বেছি আৰু এতিয়া চাউলখিনি লাহেকৈ পানী দি পিনি ধুব লাগিব লগাই চাউলখিনি ধুই লওঁ তাৰপিছত দেখাওঁ ভালে গাইজ যিহেতু চাউলখিনি ধোৱা হৈ গ'ল আৰু এতিয়া মানে চাউলখিনি ধুনীয়াকৈ পাতি দিওঁ সেইটো গাইজ মানে গেছটো খতম হ'ল সেয়ে মানে এতিয়া মই জুইত ভাতখিনি পাতিব লাগিব আৰু মানে জুইত আৰু গৰমখনত আমনিও নহ'লেও কি কৰিব পেটটোতো পুহিবই লাগিব জুইকুৰা জ্বলাই লওঁ আৰু ভাতখিনি পাতি একেবাৰে লগ পাই আছোঁ জুইকুৰা লগাই মেলি মানে ভাতখিনি এতিয়া পাতি দিলোঁ আৰু এতিয়া কি কৰোঁ কি নকৰোঁ কামৰ মানে উমানে পোৱা নাই আৰু এতিয়া বহুতো কাম কৰিব আছে খৰিও কেইডোখৰমান ফালিব লগা আছে মানে খৰিও নাইকিয়া আৰু ইমান কষ্ট পাপাই এতিয়া কিমান কষ্ট কৰি আমাক সৰুৰ পৰা সঁচাকৈ তুলি তালি ডাঙৰ কৰিছে বহুত কষ্ট সঁচাকৈ মা দেউতাৰে সেইটো হয়তো আপোনালোকে অনুভৱ কৰিব পাৰে নাই বাৰু কমেণ্ট কৰি মইতো বহুত অনুভৱ কৰি পাওঁ পাপা মায়ে সদায় কিমান কষ্ট কৰি বা সৰুৰ পৰা তুলিছে এদিন ভাত পাচলি বনালে এনেকুৱা অশান্তি লাগে আৰু মায়ে ৰেগুলাৰ আমাক সদায় ৰাতিপুৱা গধূলি দুপৰীয়া ভাত পানী বনাই খুৱায় আৰু মাৰ কিমান কষ্ট হ'লে সঁচাকৈ সেইটো কাৰণে মাৰ কাম কৰোঁতে সহায় কৰি দিয়াটো এইটো আমাৰ দায়িত্ব সকলোৱে মাকক আৰু দেউতাকক সদায় সহায় কৰি দিব লাগে ময়ো দাখনলৈ ওলাই দিওঁ মানে খৰিকেইডোখৰমান কাটি লওঁ আৰু মানে দেখিছে নাই আৰু খৰিকেইডোখৰমান কাটি লৈছোঁ তাৰপৰা আকৌ দেখাইছোঁ খৰিকেইডোখৰমান ফলাই গ'ল আৰু বেছি নহয় বাৰু জাষ্ট গধূলিটো গ'লেই হ'ল আৰু মানে যিহেতু কোঠাখনো নাই মানে আমাৰ যিহেতু বেলেগৰ ঘৰৰ পৰা মানে বৰ্তাহঁতৰ ঘৰৰ পৰা আনিব লগা হয় সেয়ে মানে যিহেতু ভাতখিনি পাতি জ্বলি যাব আৰু মানে পাছত কাটিব লাগিব আৰু এতিয়া ইমানখিনি হৈ যাব আৰু এতিয়া কি কৰিম চাই থাকিব সেইখিনি শুকান আছিলে সেয়েহে মানে একেবাৰে কাটি মেলি ধুনীয়াকৈ এইফালে ইয়াতে ভৰাই দিলোঁ আৰু চুক এটাতে মানে থৈ দিছোঁ আৰু যিহেতু মানে আকৌ আহি কেনে পিছত মানে ভৰাব নালাগক বুলি একেবাৰে শুকান সেয়ে মানে ভৰাই দিছোঁ আৰু এতিয়া কি কাম কৰিম মানে ভাতখিনিও ধুনীয়াকৈ জুইটো লগাই দিয়া হ'ল আৰু পাচলি কি বনাম তাকে ভাবি আছোঁ মানে চব্জি আৰু দাইলে বনাওঁ নে কি বনাওঁ ধৰিব পৰা নাই ভাতখিনি হৈ লওক তাৰপিছত কি বনাম আৰু হয়তো ৰাতিপুৱা ভাত সাজ খালোঁ মানে গাইজ দুপৰীয়া ভাত সাজৰ কাৰণে বনাই আছোঁ তো গাইজ মানে ভিতৰত ইমানেই গৰম মানে একেবাৰে ভাত পাতি ৰখিবই নোৱাৰি সেয়েহে মই পাছফাললৈ ওলাই আহিলোঁ আৰু এইফালে ইয়াত ধুনীয়া ধুনীয়া মাছ চাছ ওলাই থাকে গাইজ ইয়াত বৰ্তমান এতিয়া মাছ চাছ ওলোৱা নাই নহ'লে ইয়াত মানে একদম মজা মজা মাছ ওলাই থাকে আৰু মানে গৰমত মানে একদম বাহিৰতে ইয়াৰ পৰাই মানে ধুনীয়াকৈ চাই থাকিব পাৰি মাছত ভালো লাগে আৰু গাইজ গৰম কি ক'ব গৰম এইফালে বেলি চেলি নাই ওলোৱা দেখিছেনে বেলি ওলোৱাই নাই চক সেইফালে অকণমান মানে আৰু
ইমানে গৰম বা বেলিও তাপো নাই ক'ব গ'লে বেলিটোৱেও দেখা নাই কিন্তু গৰমে ইমানেই দিছে সেইটো গাছ মানে ভাইটিকেইটাও ঘৰত নাথাকিলে মানে কিবা এটা বেয়া লাগি থাকে যিহেতু সিহঁতি থাকিলেও জোকাই থাকোঁ ধেমালি কৰি থাকোঁ সিটো কৰি থাকোঁ এনেকৈ মানে দিনটো পাৰ কৰি ভাল লাগে আৰু এতিয়া অকলে আছোঁ মানে একদম অশান্তি লাগিছে সেয়েহে ভাবিলোঁ ব্লগটোকে বনাওঁ আৰু মানে কিবা কোনোবা এটা মানে কেমেৰাটো সন্মুখলৈ উঠিলে যেন কোনোবাই মোৰ লগত কথা পাতি আছে যেন সেনেকুৱা নিচিনা লাগে সেয়ে মানে ব্লগটো বনাইছোঁ মই ভাতখিনি মানে খোৱাৰ লগত অলপতে মোবাইলটোকে চাই ভাতটো হ'লেগৈ আৰু অকণমান বাকী আছে সিজিছেগৈ দেখিছেনে আৰু অকণমান লাগে এতিয়া জুইটো নলগাওঁ জুইটো একেবাৰে কমাই দিলোঁ আৰু ভাতখিনি হ'লগৈ যেনে তেনে গৰমে কষ্ট মূৰত ইফালে মন কৰি যদি আমাৰ পাৰ পোৱালি ওলালে চাব দেই এয়া দেখিছেনে বাৰু মই নাই দেখা বাৰু কেমেৰাটো উঠাই দিছোঁ এয়া চক কিন্তু মই পাৰৰ বাঁহ বনাইছিলোঁ আৰু পাৰৰ থাকিছিলে সেয়েহে পোৱালি ওলাইছে আৰু পোৱালি ওলাই দেখি ভালে লাগিছে বাৰু সৰু পোৱালি দেখিও ভাল লাগে যিহেতু গাইজ ভাতখিনিও মানে বনোৱা হৈ গ'ল আৰু মানে ভাত এতিয়া নাখাওঁ বাৰু কাৰণ ৰাতিপুৱা ভাত খাইছোঁ বেছি দেৰি হোৱা নাই আৰু মানে যিহেতু দুপৰীয়ালৈ ভাত নাছিলে একেবাৰে মানে ভাতকেইটা বনাই থৈ দিলোঁ আৰু যেন বনাব নালাগে সেয়ে ভোক লাগে তেতিয়া মানে অকল চব্জি অকণমান কিবা অকণ বনাই কিনে মানে ভাতখিনি খাব পৰা যায় যদি আকৌ ভোক লাগি গ'লে ভাত চাত বনা চব্জি বনাই একদম বহুত ভোকত মানে একদম কিবা লাগি যায় সেয়ে মানে ভাতখিনি এডভান্স মানে বনাই থৈ দিয়া হৈছে ফালে মন কৰকচোন এতিয়া মানে বেলিটো অকণমান ওলাইছে আৰু মানে এতিয়া বতৰটো গৰম কৰি আহিছে আৰু এইফালে চব পথাৰখন একদম কিবা এটা দেখি মানে ভাল লাগে মোৰ সেইটো কাৰণে মানে প্ৰত্যেকটো ভিডিঅ' আপোনালোকক প্ৰায়ভাগ মই পথাৰখন দেখাই থাকোঁ দেখিছেনে মানে কিবা এটা দেখি ধুনীয়া লাগে এইফালে আমাৰ ভাতকেলা চাংখন কি ক'ব জেংখিনি পৰি গ'লে এইফালে চব ভাতকেলা একদম তললৈ লাগিছে ইয়াত আৰু ক'ত আছে এইবিলাক ৰঙা এইবিলাক চব পকি গৈছে আৰু সেইফালে ক'ৰবাত আছে ক'ৰবাত লাগি আছে মানে আৰু ভাতকেলা দেখিছে আৰু গাইজ আজি আপোনালোকে কমেণ্ট কৰক মানে মোৰ কেনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব যেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব আৰু মই নিশ্চয় যোনে কমেণ্ট কৰিব সেই ভিডিঅ'কেইটা মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা ভিডিঅ' লাগে মানে কেনেকুৱা টপিকৰ ওপৰত লাগে ভিডিঅ' কমেণ্ট কৰি জনাব একেবাৰে মানে গাটো ধুই ল'লোঁ আৰু মানে ভিডিঅ'টো বহুত দেৰি স্কিপ কৰা হ'ল আৰু গা ধুই হৈ গ'ল বাৰু এতিয়া কাপোৰ চাপোৰ পিন্ধি লওঁ তাৰপিছত কি দেখাম চাই যাব তো গাইজ কাপোৰ পিন্ধা নাই পিন্ধি মোৰ কাপোৰ চাপোৰ পিন্ধা হৈ গ'ল গা চা ধুই মেলি আৰু এতিয়া আমাৰ ঘৰত আহি গ'ল জলষষ্ঠী বলক তাৰপাছত চক জলষষ্ঠী আহি কিনে ক'ত শুই আছে শিখৰ টিখৰ চক বুকুত লৈ কিনে পূৰা শুই আছে এইফালে চক দেখিছেনে জলষষ্ঠী তো গাইজ একেবাৰে খোৱা নাই আপোনাৰ হয়তো শুইছে বুলি চাব দেই সেয়া এইটো খোৱা নাই গাইজ আৰু এইফালে ঠেং চেং চক ক'ত থৈ লৈছে আৰু জলষষ্ঠী এনেকৈ পৰি থাকিলে ভাল নেদেখা নে নহয় চক হাই জলষষ্ঠী এক্টিং এইটো গাইছ একেবাৰে খোৱা নাই গাইছ হাই জলষষ্ঠী নকওঁ যে জলষষ্ঠী সোণ জলষষ্ঠী তুমি আবেগৰে জলষষ্ঠী তুমি আবেগৰে তো গাইজ কেমেৰা অফ কৰাৰ লগে লগে চকুৰি মৰিব ইয়াক দেখুৱাতকৈ গাইজ সঁচাকৈ জলষষ্ঠীক দেখুৱাই ঠিক আছে চাওঁতে 4:30 হ'ব হ'ল আৰু মানে এতিয়ালৈ গৰম কমাই নাই আৰু গাটো ধুইলোঁ যদি কি হ'ব আৰু গৰম লাগি আছে গাইজ আৰু এতিয়া বহুত কাম কৰিব আছে ঘৰত গৰু বান্ধিব আছে কুকুৰা বান্ধিব আছে তাৰপৰা আৰু কি কৰিব আছে পাহৰি থাকিলোঁ গাইজ আৰু কি কৰিব আছে পাহৰি থাকিলোঁ গাইজ চাই দিব এইফালে ৰ'দ কমাই নাই তেলন চক বা পূৰা গৰম মানে গৰম একেবাৰে গৰম আৰু কি ক'ব গাইজ আৰু এটা বোলে ভিডিঅ' চাবলৈ শুই আছিলে যে শুই থকা উঠি গ'ল ঘপকৈ আৰু কি কৈছে বোলে ভিডিঅ'টো দেখাবলৈ কি বনাইছিলি বিশ্বাস কৰিলে কোনে মিছা কয় কোনে সঁচা কয় আমাৰ ঘৰৰ চোতালখন যদি মন কৰে এই মূৰৰ পৰা একদম এনে কৰি গোটেইখন মানে পানীৰ পৰা মানে শুকুৱাই নাই আৰু এতিয়া বৰ্তমান বাজি গ'ল 4:30 পেলাই পানী চক এখন শুকুৱাই নাই মানে ইমানে ৰ'দ দিছে কিন্তু পানী কমাই নাই এখন দেখিছে গোটেই বোকা হৈ আছে বোকা হৈ থাকিলে মানে ইমান অশান্তি লাগে কি ক'ব বহুত অশান্তি মই ভিতৰলৈ আহিলোঁ এইফালে জলষষ্ঠীকো ভিডিঅ' দেখাব লাগিব এইটো হোৱা নাই গাইজ আৰু ই উঠি আছে আকৌ এতিয়া মোৰ ওচৰলৈ গৈছিলে মানে ভিডিঅ'ত দেখা বুলি কৈ কিনে আৰু এতিয়া খোৱা এক্টিং দিছে আৰু এইটো মই ভিডিঅ'টো দেখাব লাগিব নহ'লে কি কৈছে গাইজ কি কৈছে গম পায়নে কি কৈছে আৰু এই কথা ভাষা বুজি নাপাওঁ গাইছে ভাষাটো মানে এইটো অসমৰ পাকিস্তানৰ একোৱে ভাষা নহয় ভাষা
ইয়াৰ ভাষা ক'ব মানুহ এটা বহুত ডাঙৰ প্ৰব্লেম আছে ইয়াৰ বেছি ই গম পায় নে ভিতৰত বিচনাৰ তলে চলে পিকাই দিয়ে গাইজ একদম মানে বহুত অভদ্ৰ হয় বিচনাৰ তলত পিকাইছে গাইজ মই খোৱা বিচনাৰ তলত পিকাইছে তো গাইজ কি কৰিব লাগে সেইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই কি কৰিব লাগে মানে কমেণ্ট কৰি জনাব তই পেলাই একদম পিককে পেলাই দিছে খোৱা নাছিলে এক্টিং আকৌ এক্টিং এঙা কৰি দিছে যিখিনি এতিয়া মেগী খাইছে সেইখিনি চব গুচি যাব কুকুৰ পেটলে মেগী খাই মেলি গাইজ এক ভাত চাত নাই দিয়া আৰু ইয়াৰ গতি আৰু মোৰ গতিকে ঘৰত কোনো মানে এটা ঘৰতো মানুহ নাই মানে আমাৰ ঘৰতো মানুহ নাই সেয়ে মানে ইয়াও বনোৱা মানুহ নাই ইয়াৰ মাকেতো গ'ল বিয়া খাবলৈ আমাৰ মাইতি ফুৰিবলৈ গ'ল আৰু মেগী বনাই কিনে খাইছে ৰাতিপুৱা ভাতে খোৱা নাই হালধি দিকে মছলা দিকে কিখন দিছো নাজানো নিমখ চুকা হৈ গ'ল নেমু চেপি খাইছো মেগীত বনাব নাজানো কেলা পেটলে যাব হাকুতে ওলাই যাব ন একো নহয় চিখ খাইছো দেবা পেট ভৰি আছে চিখ খাই বিচনা পিকাই দিয়ে চুকত মানে ই কি হৈছে বোলে একেটা স্পৰ্টিং পিন্ধি দুদিন ওলাইছে আৰু স্পৰ্টিং বদলাব কৈছে এইটো হাফ পেণ্ট একে পিন্ধি আছে বোলে গাই কাপোৰ বদলাবলৈ গৈছে চাল্লা পিছালে কাপোৰ বদলাই আনিছে চাব দে এইটো চক স্পৰ্টিং বদলাই মেলি আহিছে চিজ পেণ্ট লগাই কিনে দেখিছে দুদিন একেটা পিন্ধি বোলে কাপোৰ চাব বোলে জিন্স পেণ্ট পিন্ধি আছে গৰমত তো গাইজ আমি হাফ পেণ্ট পিন্ধি ক্ষীণকেইটা থাকি মানে সকলো চক জিন্স পেণ্ট লগাইছে বাহ কি হ'ল বে পাগল খেলা পাগল হে ভগৱান এইবিলাক চক ভিডিঅ' এটাত বা অকণমান ওলাবৰ কাৰণে জিন্স পেণ্ট চাহ বা স্পৰ্টিং চক ক'ৰবাত ৰিলিভত পাইছিল নি ইমান গাড়ী স্পৰ্টিং বহুত ধেমালি কৰিলোঁ বহুত কিবা কিবি কৰিলোঁ আৰু মানে ভিডিঅ'টোৰ মাজত যদি কিবা ভুল হৈছে শুধৰাই দিব কমেণ্টত জনাই দিব আৰু আজি ভিডিঅ'টো বেছি দীঘল নকওঁ হয়তো তাৰমানে দীঘল হৈ যায় ভিডিঅ'টো বহুত আৰু তাৰমানে আমাৰ নেটটো নাপায় মানে আপলোড কৰিবলৈ দিগদাৰ হৈ যাব সেয়েহে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব নেক্সট ভিডিঅ' আকৌ লগ পাম আজি ইমানে আছিলে বাই 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 যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া মই নতুন ভিডিঅ' দিম আপোনালোকৰ কাষলৈ নটিফিকেশ্যন যাব নটিফিকেশ্যনটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব